দীপেন ৰাভা পশ্চিম হাহিনী নাই দাদা আগতে নাহো তাৰমানে অলপমান চিপছ লাগে কাৰণে আহিছো আৰু ঘৰত কোনো দিনও নাহো আজি ফাৰ্ষ্ট আহিছে সেউজ ন্যায়াধিকৰণৰ যিটো গাইডলাইন হয় এই গাইডলাইন মতে এতিয়া ওদালগুৰি জিলাত কোনো নদীত খনন কৰিব নোৱাৰে তোমালোকেতো কণ্টিনিউয়াছলি তোমালোকে ইয়াতে বালি শিল এইবিলাক খান্দি আছা নাই দাদা একদম আজি আহিছো ফাৰ্ষ্ট ৰাতিপুৱাই মই তোমালোকে যোৱাকালি দেখিছো নাই আহা ট্ৰেক্টৰৰ মালিকৰ নাম কি ৰহন কি ৰহন কি লিখে ৰহন চাকিল ক'ত ঘৰ কি ক'ব খিনি ডাকুৱা কনভেন্ট মুখত ট্ৰেক্টৰখন তেওঁৰ হয় তোমালোকে কেইটা বজাৰ পৰা কাটি আছা আমি 10 মিনিটো হোৱা নাই দাদা আহি পোৱা ইহঁতৰ বয়স কিমান ইহঁতৰ আমি 3 জন সমনীয়াই আৰু এটাতো অলপ মোৰ 18 বছৰ হৈছে এইগুলা দুটাৰো 18 হৈছে কিন্তু বাবুটো অলপ সৰু আছে কিমান মানে কিমান আছে 16 বছৰ হয় এই ৰহনে কামত লগাই থৈছে নেকি নাই এনে লগোৱা নাই দাদা মানে আমাৰ দাদাই চলাই এইটো গাড়ীটো মোক লাগে কাৰণে পুতুককে লৈ যাওঁ আৰু এইখিনিয়ে চালি থৈ দিয়া কাৰণে দীপেন ৰাভা পশ্চিম হাহিনী নাই দাদা আগতে নাহো তাৰমানে অলপমান চিপছ লাগে কাৰণে আহিছো আৰু ঘৰত কোনো দিনও নাহো আজি ফাৰ্ষ্ট আহিছে সেউজ ন্যায়াধিকৰণৰ যিটো গাইডলাইন হয় এই গাইডলাইন মতে এতিয়া ওদালগুৰি জিলাত কোনো নদীত খনন কৰিব নোৱাৰে তোমালোকেতো কণ্টিনিউয়াছলি তোমালোকে ইয়াতে বালি শিল এইবিলাক খান্দি আছা নাই দাদা একদম আজি আহিছো ফাৰ্ষ্ট ৰাতিপুৱাই মই তোমালোকে যোৱাকালি দেখিছো নাই আহা ট্ৰেক্টৰৰ মালিকৰ নাম কি ৰহন কি ৰহন কি লিখে ৰহন চাকিল ক'ত ঘৰ কি ক'ব খিনি ডাকুৱা কনভেন্ট মুখত ট্ৰেক্টৰখন তেওঁৰ হয় তোমালোকে কেইটা বজাৰ পৰা কাটি আছা আমি 10 মিনিটো হোৱা নাই দাদা আহি পোৱা ইহঁতৰ বয়স কিমান ইহঁতৰ আমি 3 জন সমনীয়াই আৰু এটাতো অলপ মোৰ 18 বছৰ হৈছে এইগুলা দুটাৰো 18 হৈছে কিন্তু বাবুটো অলপ সৰু আছে কিমান মানে কিমান আছে 16 বছৰ হয় এই ৰহনে কামত লগাই থৈছে নেকি নাই এনে লগোৱা নাই দাদা মানে আমাৰ দাদাই চলাই এইটো গাড়ীটো মোক লাগে কাৰণে পুতুককে লৈ যাওঁ আৰু এইখিনিয়ে চালি থৈ দিয়া কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত